নমস্কাৰ প্ৰথমতে সকলোকে ডিজিএনফো আসাম চেনেলত স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাব বিচাৰিছোঁ যে পান কাৰ্ড আৰু আধাৰ কাৰ্ড আপোনালোকে ফ্ৰীতে কেনেকৈ লিংক কৰিব পাৰিব। তাৰ লগতে মোক বহুতে কমেণ্ট কৰি আছিলে যে মই ভুলতে দুটা পান কাৰ্ড বনাই লৈছিলোঁ, এটা পান কাৰ্ড চেৰেণ্ডাৰ কৰিব লাগে বা কেঞ্চেল কৰিব লাগে। সেইটো আপোনালোকে কেনেকৈ কেঞ্চেল কৰিব পাৰিব এই বিষয়ে আজি আপোনালোকক এইটো যে আজি এই ভিডিঅ'টোতে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে চাওক, মই এটা কথা আপোনালোকক জনাব বিচাৰি আছোঁ, যদি আপোনালোকৰ পান কাৰ্ড ভুলতে ডাবল পান কাৰ্ড বনাইছে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব লাগিব। আপোনালোকৰ যিটো পান কাৰ্ড আছে এই পান কাৰ্ড আপোনালোকে চেলেণ্ডাৰ বা কেঞ্চেল কৰিবলৈ আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে। মোক বহুতে কমেণ্ট কৰি আছিলে যে অনলাইনত কেনেকৈ পান কাৰ্ড কেঞ্চেল কৰিম বা পান কাৰ্ড কেনেকৈ মোৰ দুটা পান কাৰ্ড হৈ গৈছে, কেনেকৈ মই এটা ৰিজেক্ট কৰিম। তো আজি মই আপোনালোকক A to Z এই বিষয়ে আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। যে প্ৰথমতে চাওক যে আপোনালোকে যদি গুগলত যায়, গুগলত গৈ যদি আপোনালোকে সাৰ্চ কৰে হাউ টু কেঞ্চেল ইউৰ পান কাৰ্ড, তেতিয়াহ'লে আপোনালোকে তাত আহি যায়, অট'মেটিকলি আহিছে। চাওক ইয়াত লিখা আছে যে ইফ ইউ ৱাইচ টু ইউৰ কেঞ্চেল চেৰেণ্ডাৰ ইউৰ পান কাৰ্ড হুইচ ইউ আৰ কাৰেণ্টলি ইউজিং। যদি আপুনি ব্যৱহাৰ কৰা পান কাৰ্ডটো আপুনি কেঞ্চেল কৰিব বিচাৰি আছে, তেতিয়াহ'লে চাওক ইয়াত স্পষ্টকৈ লিখা আছে যে আপোনালোকৰ যিটো লোকেল ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ অফিচ আছে আপোনালোকৰ ডিষ্ট্ৰিক্টত, আপোনালোকে তাত গৈ যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰি আপোনালোকে এটা ৰিকুৱেষ্ট ফৰ্ম এটা আছে, আপোনালোকে ফৰ্মটো ফিল আপ কৰি আপোনালোকে জমা দিলে আপোনালোকৰ যি পান কাৰ্ড আপোনালোকে চেৰেণ্ডাৰ কৰাৰ কাৰণে আপুনি ৰিকুৱেষ্ট কৰিছে বা আপুনি এপ্লিকেশ্যনখন দিলে, এই এপ্লিকেশ্যন দিয়াৰ আপোনাৰ 15 দিনৰ ভিতৰতে আপোনালোকৰ যিটো পান কাৰ্ড আছে এই পান কাৰ্ডটো আপোনালোকৰ কেঞ্চেল হৈ যাব। ইয়াত চাওক বহুতে কমেণ্ট কৰে যে মই যদি ইনকাম টেক্স অফিচত যাওঁ মোৰ কিবা প্ৰব্লেম হ'ব নেকি। মই আপোনালোকক কওঁ এটা কথা, কোনো ধৰণৰ প্ৰব্লেম নাই। যদি আপোনালোকৰ ভুলতে পান কাৰ্ড হৈছে বা যেনেকৈ হৈছে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকৰ যিটো ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ অফিচ আছে আপোনালোকে তাতে গৈ এটা ৰিকুৱেষ্ট কৰিব। আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰি জমা দিয়াৰ পিছত আপোনালোকে এটা লেটাৰ আহিব, আপোনালোকে ইমেইলত আহিব। আপোনাৰ 15 দিনৰ সময় দিব। আপুনি এই 15 দিনৰ সময়ৰ ভিতৰতে আপোনাৰ যিটো পান কাৰ্ডৰ কাৰণে ৰিকুৱেষ্ট কৰিছে এই পান কাৰ্ডটো আপোনাৰ কেঞ্চেল হৈ যাব। আপোনালোকে অনলাইনত কোনো ধৰণে পান কাৰ্ড কেঞ্চেল কৰিব নোৱাৰে। আপুনি অনলাইনত যদি NSDL পৰ্টেলত যায়, গৈ পেলাই আপোনালোকে চাব, তাত আপোনালোকৰ পান কাৰ্ড কেঞ্চেলৰ কাৰণে তাত কিবা আপোনাৰ ফৰ্মেট এটা থাকে, তাত ফিল আপ কৰি পেলাই আপুনি ছাবমিট কৰিব পাৰে। কিন্তু ছাবমিট কৰাৰ পিছত আপোনালোকে এটা একনলেজমেণ্ট নাম্বাৰ হয়তো ওলাব পাৰে বা কিছুমানে একনলেজমেণ্ট নাম্বাৰো নোলায়। তাত আপোনালোকৰ অলৰেডি লিখা থাকিব যে আপোনালোকৰ যিটো লোকেল ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ অফিচ আছে আপোনালোকে তাতে গৈ যোগাযোগ কৰক, তেতিয়াহ'লে আপোনালোকৰ পান কাৰ্ডটো কেঞ্চেল হৈ যাব, আপোনালোকে কেঞ্চেল কৰিব পাৰিব। গতিকে মই আপোনালোকে আকৌ কৈছোঁ যে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে লোকেল ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ অফিচত যাওক, তাত গৈ আপোনালোকে এপ্লিকেশ্যন কৰক। আপোনাৰ পান কাৰ্ড 15 দিনৰ ভিতৰতে আপোনাৰ পান কাৰ্ড কেঞ্চেল হৈ যাব। তাত কোনো ধৰণৰ প্ৰব্লেম নাই, আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। এতিয়া চাওক আপোনালোকে ফ্ৰীতে কেনেকৈ পান কাৰ্ড লিংক কৰিব পাৰে। এতিয়া চাওক গুগলত গৈ যেতিয়া ইনকাম টেক্স ডিপাৰ্টমেণ্ট বুলি যেতিয়া চাৰ্চ কৰে, তেতিয়া ছেকেণ্ড যিটো চাওক ইনকাম টেক্স ডিপাৰ্টমেণ্ট হোম যিটো লিখা আছে, আপোনালোকে এই ইনকাম টেক্স ডিপাৰ্টমেণ্ট হোমত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত চাওক যেতিয়া য'ত লিংক আধাৰ বুলি লিখা আছে আপোনালোকে ইয়াতে ক্লিক কৰিব। অকণমান ৱেইট কৰিব পেজটো খোল খোৱালৈকে। এতিয়া ইয়াতে চাওক লিখা আছে পান আৰু আধাৰ। যে আপোনাৰ হাতত যিটো পান কাৰ্ড আৰু আধাৰ কাৰ্ড আছে এই পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব। আৰু ইয়াত এটা কথা আপোনালোকক জনাওঁ যে আপোনাৰ পান কাৰ্ডত আপোনাৰ নাম যেনেকৈ আছে আপোনাৰ আধাৰ কাৰ্ডত ছেইম তেনেকুৱা নাম থাকিব লাগিব। ছেইম নাম থাকিব লাগে, তেতিয়াহে আপোনালোকে লিংক কৰিব পাৰিব। যদি আপোনালোকৰ নাম ছেইম নাই তেতিয়াহ'লে প্ৰথমতে আপোনালোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ পান কাৰ্ডটো প্ৰথমতে আপডেট কৰি ল'ব। আপডেট কৰাৰ পিছত যেতিয়া নতুনকৈ পান কাৰ্ড কাৰেকশ্যন হৈ আহিব তেতিয়া আপোনালোকে সেই পান কাৰ্ডটো দি পেলাই আপোনালোকে এপ্লিকেশ্যন কৰিব, আপোনালোকে লিংক কৰিব। আপোনালোকে এই লিংক আপোনালোকে অতি সহজে আপোনালোকৰ মোবাইল হওক বা লেপটপত হওক কম্পিউটাৰত হওক আপোনালোকে লিংক কৰিব পাৰিব। এতিয়া চাওক মই যেনেকৈ পান কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিছোঁ, ঠিক সেইদৰে আপোনালোকে পান কাৰ্ড নাম্বাৰটো ইয়াতে ভৰাই দিয়ক। তাৰ নেক্সটত আপোনাৰ যিটো আধাৰ কাৰ্ড আছে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো তলত এণ্টাৰ কৰি দিয়ক। এতিয়া এণ্টাৰ কৰাৰ পিছত চাওক ইয়াত যি ভেলিডেশ্যন লিখা আছে আপোনালোকে তাতে ক্লিক কৰক।
এতিয়া ক্লিক কৰাৰ পিছত চাওক ইয়াত স্পষ্টকৈ আপোনালোকৰ লিখা আছে চাওক যে 1 জুলাই 2017 চনত 2017 চনলৈকে যেতিয়া আপোনালোকৰ পান কাৰ্ডটো বনাইছিলে তেতিয়াহ'লে আপোনালোকৰ কোনো পেনাল্টি দিব নালাগে 17 চন বুলি নহয় মই 2011 চনত বনোৱা পান কাৰ্ডো মই লিংক কৰিছোঁ তাতো কোনো 1 পইচাৰ কোনো টকা লগা নাই ইয়াত চাওক মই আৰু এটা কথা আপোনালোকক ক'ম যে অসম মেঘালয় আৰু জম্মু কাশ্মীৰ এই তিনিখন ৰাজ্যৰ কাৰণে অলৰেডি পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংকটো ফ্ৰী কৰিছে এতিয়া নেক্সটত চাওক আহি গৈছে যে আপোনাৰ যিটো নাম আছে পান কাৰ্ডৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে নামটো এণ্টাৰ কৰিব তাৰ লগতে আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে এই মোবাইল নাম্বাৰটো ইয়াতে দিব দিয়াৰ পিছত য'ত আপোনাৰ তলত যিটো টিক মাৰ্ক আছে যে আই এগ্ৰি টু ভেলিডেশ্যন অফ আধাৰ এইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ লিংক আধাৰত ক্লিক কৰাৰ পিছত এটা OTP আহিব আপোনালোকে এতিয়া এই OTPটো আপোনাৰ ইয়াত এণ্টাৰ কৰি দিয়ক এণ্টাৰ কৰাৰ পিছত এতিয়া ভেলিডেশ্যন কৰি দিয়ক ভেলিডেশ্যন কৰাৰ পিছত চাওক এতিয়া আহি গৈছে যে ইউআৰ আধাৰ এণ্ড পান কাৰ্ড অলৰেডি ৰিকুৱেষ্ট কাৰণে পঠুৱাই দিয়া হৈছে যে আপোনাৰ 48 ঘণ্টাৰ ভিতৰত আপোনাৰ যি পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংকৰ কাৰণে আপুনি ৰিকুৱেষ্ট কৰিছে আপোনাৰ 48 ঘণ্টাৰ পিছত আপোনালোকে এই পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ যাব এতিয়া আপোনালোকে কোনো পইচা নিদিয়াকৈ আপোনালোকে অসম মেঘালয় বা জম্মু কাশ্মীৰৰ যি তিনিখন ৰাজ্য আছে এই তিনিখন ৰাজ্যৰ মানুহে ফ্ৰীতে পান কাৰ্ড বা আধাৰ কাৰ্ড লিংক কৰিব পাৰিব ধন্যবাদ